তহঁতক বুকুখন ফালি দেখাব নোৱাৰো জুবিনদাৰ কাৰণে আমি কিমান কান্দি আছো কিমান এই বুকু বিষাই গৈছেগে মানে চকু পানী শুকাই যায় আকৌ ওলাই আহে তহঁতক মুঠতে এটাই কথা ক'ব বিচাৰো মই ভিউজৰ কাৰণে বনোৱা নাই ভিডিঅ' ঠিক আছে তহঁতি বহুত কেইটামানে মানে ফেক আইডিৰ পৰা মোক উল্টা ফুল্টা দি আছ মই এটাই ক'ব বিচাৰো আজি 5 দিনৰ সৈতে সেই কুকুৰকেইটা কোনটো গাঁতত সোমাই আছে সিদ্ধাৰ্থ কুকুৰ চোৰৰ বাচ্চা ক'ত আছ শ্যাম কানু টপা তহঁতি ক'ত আছ ইমান 5 দিন হ'ব হ'ল 5 দিন 6 দিনৰ সৈতে এই কুকুৰকেইটাক ধৰিব পৰা নাই অসম চৰকাৰে কি কৰি আছে কোটি কোটি জনতাই কান্দিছে জুবিনদাৰ কাৰণে নেপাল হ'বলৈ বেছি সময় নালাগে কিন্তু নেপালত যি ঘটনা ঘটিলে কোনো শান্তিত থকা নাই অসমবাসীয়ে বহুত কষ্ট পাই আছে কোনো এতিয়ালৈকে ভাত নহয় পানী হৈ আছে কাৰো পেটলে ভাত যোৱা নাই ভালদৰে সব অসুখীয়া অসুস্থ হৈ আছে চৰকাৰৰ চকু মুদা কুলি হৈ কিমান দিন থাকিব চকু মুদি থাকিব সেইটো কোনটো গাঁতত সোমালে এইকেইটা কুকুৰকেইটা চুবাই খাবলৈ মন গৈছে তাহাঁতৰ তেজ খাবলৈ মন গৈছে যেতিয়ালৈকে চকুৰ আগত হানি নামাৰো তেতিয়ালৈকে শান্তি নাপায় অসমবাসীয়ে জুবিনদা আমাৰ হিয়াৰ আমঠুক খাই পেলোৱা গীতা ক'ত আছে সেইকেইটা সাধাৰণ বুলি ভাবিছে নেকি কিমান দিন চুপ থাকিব আপোনালোক কিমান দিন আমাক ন্যায় লাগে জুবিনদাক মৰা হত্যাকাৰীকেইটাক গোটেইকেইটা শেখৰো কম নহয় কুকুৰে ঘৰিয়ালৰ চকু পানী উলিয়াইছে কুকুৰ শেখৰ তয়ো কুকুৰ কম নহয় ধোৱাটো লিখি পাত নহয় আৰু বহুতো জড়িত আছে ইয়াত গুলি খাবলগীয়া হলে বুকু পাতি দিম চিঞৰি কম জয় জুবিনদা আমাক ন্যায় লাগে অতি সোনকালে